এইটো হৈছে মেট্ৰিকৰ দ্বিতীয় দিনৰ পৰিৱেশ আৰু দ্বিতীয় দিনতো মানুহ কমা নাই ৰাইজ কি ক'ম আৰু যদি এটা ষ্টুডেণ্ট তাৰ লগত দুজন গাৰ্জেন। হেল্ল' এভৰিৱান, আজি হৈছে মেট্ৰিকৰ দ্বিতীয়টো পৰীক্ষা আৰু দ্বিতীয় দিনত প্ৰথম দিনতকৈ বহুত বেছি মানুহ ৰাইজ। প্ৰথম দিনত যদি মই মোৰ চিষ্টাৰজনীক এক্সাম হলত লৈ আহোঁ, কিন্তু আজি মই আহিব পৰা নাই, ইমান টোপনি ৰাইজ কি ক'ম আৰু এইপিনে আজি দেউতাকে লৈ আহিলে আৰু মই আহিয়ে চাওঁ ইয়াতে শাৰীত থিয় হ'লে আৰু তাই এনেকৈ ভিতৰ সোমোৱাৰ পিছত মই ইয়াৰ পৰা বিদায় ল'লোঁ আৰু ভণ্টিক ইপিনে এক্সাম হলত থৈ মই চিধা আহি গ'লোঁ মৰিবাৰী প্ৰেছ ক্লাবৰ সভাপতি মেহবুব মুক্তাৰ ঘৰত আৰু মোৰ লগত আছিল চুনি, মানে মোৰ বন্ধু। আমি দুজন আহিছিলোঁ বেলেগ কিবা এটা কাৰণত আৰু এনেকুৱা আমি অলপ বহাৰ পিছত আমাক আনি দিলে চাহ খাবলৈ। আৰু এয়া হৈছে মেহবুব মুক্তাৰ ডাঙৰীয়া দুজন পিতৃ পোৱালি, ইমান মৰম লগা আৰু ইমান ভাল লগা, মানে কি ক'ম ৰাইজ, বহুত ভাল লাগিছে। আৰু ইয়াৰ পৰা চাহ তাহ খাই চিধা ইয়াৰ পৰা বিদায় লৈছোঁ আমি চিধা এক্সাম হললৈ। এনেকৈ আহি আমি পাই গ'লোঁ এক্সাম চেণ্টাৰ আৰু এক্সাম চেণ্টাৰৰ সন্মুখত ইমান মানুহৰ ভিৰ ৰাইজ কি ক'ম আৰু। কিন্তু এটা কথা ৰাইজ, প্ৰথম দিনতকৈ মানুহ অলপ দূৰতে ৰৈছে। প্ৰথম দিনতো মানুহৰ কাৰণে যাব পৰা নাছিলে আৰু যিমানে সময় ওচৰ চাপে আহিছে মানুহ সিমানে আগুৱাব ধৰিছে। চাওক মানুহৰ ভিৰ ৰাইজ আৰু চাওঁতে ইপিনে ওলোৱাৰো সময় হৈ গ'ল আৰু এইখন গেটেৰে ষ্টুডেণ্ট ওলাব ধৰিলে। আজিচোন ল'ৰাবিলাক আগতে ওলালে আৰু ইপিনে অলপ সময় অপেক্ষা কৰাৰ পিছত এইপিনে ছোৱালীবিলাক ওলাব ধৰিলে আৰু আমিতো তাইৰ কাৰণে ৰখি আছো, তাই কেতিয়া ওলাব আমি ঘৰলৈ যাম। আৰু এইপিনে তাই ওলালে আৰু তাইক লৈ আমি ঘৰলৈ গৈ আছো। আৰু যদি আপুনি এজন ষ্টুডেণ্ট হৈ থাকে তেন্তে আজিৰ পৰীক্ষা আপোনাৰ কেনেকুৱা হ'ল তেন্তে ক'বলৈ একেবাৰে নাপাহৰিব। আজিলৈ এইখিনিয়ে, বাই।